তুমি নিজেই কিয় চাকৰি কৰা নাই আৰু ব্যৱসায় লোনত কিয় আহিলা সেইটো ভুল কনচেপ্ট আপোনাৰ বিয়া কৰালে আপোনাৰ চাকৰিয়ালত তাতে দিব চাওক আপুনি এটা কথা মন কৰিব আপুনি চাকৰিটো কৰিলে যেনিবা চাকৰিটো কৰি আপোনাৰ মান্থলি আপুনি 40,000 পালে বা 50,000 বা 60,000 পালে আপুনি 60,000 পাই আপুনি বেলেগত অলপ কাম কৰি আছে ইয়াতে আপুনি বিজনেছ কৰিছে হয় আপুনি অকণমান পইচা কম পাইছে কিন্তু আপুনি যিখিনি চেলাৰী পাই আছে সেইখিনি চেলাৰী দি আপুনি 4টা ফেমিলি পুহি আছে 4টা ফেমিলিক আপুনি দিব পাৰিছে গতিকে মোৰ লগত 4টা পৰিয়াল চলি আছে মই সেইটো ঠুকি ষ্ট্ৰীটত মই এতিয়াও ষ্ট্ৰীটত মানে তোমাৰ জাৰ্নি কেনেকুৱা এই জাৰ্নিটো আচলতে ফাষ্ট ফুডৰ জাৰ্নিটো কি তাৰমানে যিখিনি কুক থাকে আপোনাৰ যিখিনি ষ্টাফৰ থাকে ষ্টাফজনে যদি আপোনাৰ তললৈ যাব হেলা কৰে যদি মই নিজে স্বত্বাধিকাৰী হৈ যদি তাৰ লগত যাওঁ তাৰ মনটো ভাল লাগে আৰু একো লাজ কৰিব লগা কথা নহয় ষ্ট্ৰীটৰ কামটো বহুত ভালহে লাগে আপোনাৰ গুৱাহাটীততো আপুনি জানেই তেনেকৈ হাইকোৰ্টত আজি দীঘলী পুখুৰীৰ কাষত গলিটোৰ কাৰণে আপোনাৰ লাগি আছে কোৰ্ট পৰ্যন্ত গুচি গৈছে গতিকে ওলাই আহক ৰাস্তাত হওক বা য'ত নহওক আপুনি কৰক ভাল এটা বেনিফিট থাকে আপোনাৰ আমাৰ যিহেতু অসমীয়া থলুৱা খাদ্য মই শুনিছোঁ ইয়াতে পাব বুলি কি পাব আচলতে ইয়াত আপোনাৰ অসমীয়া একেবাৰে থলুৱা খাদ্যখিনি আপুনি পাব ঢেকীয়া কচু কলপচলা আপোনাৰ খাৰ তাৰপিছত অসমীয়াটো খাৰ এটা জানে আপুনি অসমীয়া খাৰ খোৱা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ আজি মই আহি উপস্থিত হৈছোঁ এখন হোটেল এণ্ড লজত আৰু আপোনালোকৰ কাৰণে ভাল খবৰ যিহেতু বজালীবাসী ৰাইজৰ বাবে এটা সুন্দৰ খবৰ আৰু এই সুন্দৰ খবৰটো দিবলৈ মই আহিছোঁ আৰু মোৰ লগত উপস্থিত আছে এইখন লজৰ বা হোটেলৰ মালিক বা অনাৰ কৃষ্ণ তেখেতৰ সৈতে মই আগতে ভিডিঅ' বনাইছোঁ অলৰেডি কাৰণ তেখেতৰ এখন ৰেষ্টুৰেণ্ট আছিল তাত আমি সুন্দৰকৈ ভাত খাই সুন্দৰ ভিডিঅ' বনাইছিলোঁ যিহেতু আমাৰ অসমীয়া থালি সুন্দৰ পোৱা যায় আৰু এইখনো তেখেতে নতুনকৈ আৰম্ভ কৰিছে আচলতে ইয়াতে কেনেধৰণৰ ফেচিলিটিবোৰ পাব আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব কি ক'ব আজি নমস্কাৰ ওৱান ষ্টাৰৰ সমূহ সদস্যবৃন্দৰ লগতে বজালীবাসীক মোৰ ফালৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা উল্লাস জনালোঁ আচলতে মই এখন ষ্টাৰ্ট কৰিলোঁ আপোনাৰ যোৱা বুধবাৰে 11 তাৰিখ আপোনাৰ 11 ডিচেম্বৰত তাৰপিছত ষ্টাৰ্ট কৰি বৰ্তমান চলি আছোঁ এনেকৈ এইখন ষ্টাৰ্ট কৰিলোঁ প্ৰথম আপোনাৰ হোটেল হিচাপতহে মই ষ্টাৰ্ট কৰিলোঁ আৰু হয়তো জানুৱাৰী 15 তাৰিখ মানলৈ আপোনাৰ ওপৰত লজৰ কাম চলি আছে লজটো ক্লিয়াৰ হৈ যাব লাগে আশা কৰোঁ তো আপোনালোকে ইতিমধ্যে গম পাইছে চাগে যে আমাৰ বজালীত সাহিত্য সভা আহি আছে অসম সাহিত্য সভা পাঠশালাত হ'ব জানুৱাৰীৰ পৰা হ'ব তো আপোনালোকক মই সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু লগতে ইয়াতে আপোনালোকে সুন্দৰকৈ থাকিব পাৰিব যিহেতু আমাৰ বজালীত বহুত মানুহ বহুত দূৰণিৰ পৰা অসমৰ বহুত দূৰ ঠাইৰ পৰা আহিব সাহিত্য সভা চাবলৈ তো সেই উদ্দেশ্য মই আপোনালোকক জনাইছোঁ ইয়াতে থাকিবলৈ পাবি ভাল ফেচিলিটিত আৰু লগতে ইয়াতে খাদ্যবোৰ আচলতে কি পাব গোটেইখিনি জনাম আহা আৰু মোক এটা সুন্দৰ থালি দিছে চিম্পুল থালি আপোনালোকে ইতিমধ্যে গম পাব ভিডিঅ'টোৰ জৰিয়তে এয়া হৈছে আজি একদম চিম্পুল থালি আমি যিহেতু হঠাৎ আহিলোঁ মই বা বহুত দিন ধৰি মই আহিব পৰা নাই তাৰ কাৰণে হঠাৎ আহিলোঁ আৰু এনেধৰণৰ চিম্পুল থালি এটা আজি আপোনালোকৰ মাজত দেখালোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ তেখেতে অলৰেডি থালি যোগাৰ কৰিছেই আৰু আমাৰ যিহেতু অসমীয়া থলুৱা খাদ্য মই শুনিছোঁ ইয়াতে পাব বুলি কি পাব আচলতে ইয়াত আপোনাৰ অসমীয়া একেবাৰে থলুৱা খাদ্যখিনি আপুনি পাব ঢেকীয়া কচু কলপচলা আপোনাৰ খাৰ তাৰপিছত অসমীয়াটো খাৰ তাৰপিছত আপোনাৰ শুকান মাছৰ চাটনি আপোনাৰ তাত থাকিব সেইটো ডিছটো মঙল শনিবাৰত বাঢ়ে বাকী কেইটাবাৰত আমি চলাম বুলি ভাবি আছোঁ চিম্পুলভাৱে আপোনাৰ 9টা এতিয়া আমি থালিখনত দিম বুলি ভাবি আছোঁ 9টাত আপোনাৰ ডেইলি চিষ্টেমটো আমি চেঞ্জ কৰি লৈ যাওঁ আপোনাৰ আজি যিটো দিম কালি সেইটো আপুনি নাপাব তেনেকুৱা টাইপত আমি নিম বুলি আশা কৰোঁ আচলতে এখন থালিত কিমানকৈ পৰে যিহেতু নিৰামিষ ভাত আৰু আমাৰ যিসমূহ ইয়াতে সদায় বেংক হওক এনেধৰণৰ যিসকল চাকৰিয়াল লোক আছে প্ৰাইভেট জব হওক যিয়ে নহওক তেওঁলোকে ইয়াতে আহি খাবলৈ পাৰিব সুন্দৰ ফেচিলিটিত আচলতে নিৰামিষ ভাতত কিমান কৰিছ নিৰামিষ ভাতটো আমাৰ 70 টকা কৰা গৈছে আপোনাৰ আৰু মাছ ভাতটো আপোনাৰ 130 টকা আপোনাৰ চিকেন ভাতটো আপোনাৰ চিকেন থালিটো আপোনাৰ 130 আৰু গাহৰি থালিটো আপোনাৰ 130 ছাগলীৰ সৈতে আপোনাৰ 180 হাঁহৰ সৈতে 180 এনেকুৱা এটা হিচাপত কৰা গৈছে
আপোনালোকে অলৰেডি গমেই পাইছে যে এইটো থালি সুন্দৰকৈ মোক আজি চিম্পুলভাৱে এটা তৈয়াৰী মানে বনাই দিছে সুন্দৰকৈ আৰু ইয়াতে আপোনালোকে নিশ্চয় গম পাইছে যে অসমীয়া থলুৱা খাদ্যসমূহ ইয়াতে পাব আৰু আপোনালোকক মই ভালদৰে এটি ভিডিঅ' বনাই মানে আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম কাৰণ ওপৰত এওঁৰ ৰুমৰ কাম চলি আছে অলৰেডি সাহিত্য সভাৰ আগতে আপোনালোকৰ এই ৰুমসমূহ তৈয়াৰী হৈ মানে অলৰেডি কাম ফিনিছড হ'ব আৰু মই শুনিছোঁ ওপৰত কিবা বনফায়াৰো কৰিবা তুমি প্লেন আছে বনফায়াৰটো হয়তো একেলগে আপোনাৰ লজৰ লগতে বনফেয়াৰৰ সেইটোৱে আপোনাৰ হৈ যাব যেন ভাবি আছোঁ ওপৰত যিহেতু খোলা ছাদখন আছে তাত তাৰমানে থকাৰ লগতে ৰাতি আপোনাৰ সৰুকৈ কিছুমানে হয়তো ঘৰত থাকি ৰাতি 31 ফাৰ্ষ্টলৈকে আমি সেইটো প্লেন কৰিছোঁ 31 ফাৰ্ষ্টলৈকে কিছুমানে হয়তো আহি আমাৰ ইয়াতে তেনেকৈ চলাব পাৰিব গোটেইখিনি হৈ লওক সেইখিনি আপোনাক জনাম বাৰু মই সেইটো আৰু কৃষ্ণৰ বিষয়ে মই আজি ক'ম যে কৃষ্ণক মই আজিৰ পৰা প্ৰায় 2-3 বছৰ আগৰ পৰা দেখি আছোঁ বহুত কষ্ট কৰা ল'ৰা এজন কাৰণ তেখেতে ষ্ট্ৰীট ফুড মানে ষ্ট্ৰীটতো মানে তেখেতে বনায় মানে এই ম'ম' চম' এনেধৰণে বেচিছিল তাৰ পৰা চাগে আৰম্ভ ষ্ট্ৰীটত মানে তোমাৰ জাৰ্ণি কেনেকুৱা এই জাৰ্ণিটো আচলতে ফাষ্ট ফুডৰ জাৰ্ণিটো কি তাৰমানে যিখিনি কুক থাকে আপোনাৰ যিখিনি ষ্টাফৰ থাকে ষ্টাফজনে যদি আপোনাৰ তললৈ যাব হেলা কৰে যদি মই নিজে স্বত্বাধিকাৰী হৈ যদি তাৰ লগত যাওঁ তাৰ মনটো ভাল লাগে আৰু একো লাজ কৰিব লগা কথা নহয় ষ্ট্ৰীটৰ কামটো বহুত ভালহে লাগে আপোনাৰ গুৱাহাটীততো আপুনি জানেই তেনেকৈ হাইকোৰ্টত আজি দীঘলী পুখুৰীৰ কাষত গলিটোৰ কাৰণে আপোনাৰ লাগি আছে কোৰ্ট পৰ্যন্ত গুচি গৈছে গতিকে ওলাই আহক ৰাস্তাত হওক বা য'ত নহওক আপুনি কৰক ভাল এটা বেনিফিট থাকে আপোনাৰ ভাল ব্যৱসায় এটা কৰক আপুনি লাজ নকৰিব যি কাম নহওক সুন্দৰকৈ কৰিবলৈ আজি এনেধৰণে আপোনালোকে আজি কৃষ্ণ এনেধৰণে এখন ডাঙৰ ৰেষ্টুৰেণ্ট লজ এনেধৰণে খুলিবলৈ সাহস কৰিছে কাৰণটো আৰম্ভ কৰিছিল সৰুৰ পৰা কাৰণ সৰুৰ পৰা আৰম্ভ কৰিলে আপোনালোকে আপোনাৰ জাৰ্ণিটো ডাঙৰ হ'ব এদিন নহয় এদিন যায় আজি 3-4 বছৰৰ মূৰত এনেধৰণে দুখনকৈ ৰেষ্টুৰেণ্টৰ মালিক বৰ্তমান সেইখন আছেনে নাই বৰ্তমান আছে তো বৰ্তমান সময়ত দুখন ৰেষ্টুৰেণ্টৰ মালিক যিহেতু তেওঁ আৰম্ভ কৰিছিল ৰাস্তাৰ পৰা আৰম্ভ কৰি আজি লজ ৰেষ্টুৰেণ্ট গোটেইখিনি আজি আপোনালোকৰ মাজত বা আমাৰ বজালী ৰাইজৰ মাজত এনেধৰণে তেওঁ মুকলাই দিছে আৰু সুন্দৰ ফেচিলিটি দিছে আপোনালোকে অলৰেডি গমেই পাইছে যে ইয়াতে সুন্দৰকৈ থকা মেলাৰ ব্যৱস্থাও আছে আৰু অতি কম দামত ভাল খাদ্য পাব এইটো বিশ্বাস কি বিশ্বাস দিবা বজালীবাসী ৰাইজক আমাৰ ইয়াত আপুনি ইয়াৰ আগৰ ভিডিঅ'টো বনাওঁতেও পাইছিল মছলাটো ইউজ কৰা নাযায় সেইখনতকৈ এইখনত অকণমান আৰু আমি বেলেগ কনচেপ্ট হয়তো মই নিজে নকওঁ কাষ্টমাৰৰ ৰিভিউখিনি মই প্ৰথমতে পাব বিচাৰোঁ কেনেকুৱা বোলে কি ক'লে চাই লওক কেনেকৈ নিব পাৰোঁ এইবাৰ মোৰ থিংকিংটো এইবাৰৰ অলপমান বেলেগ তাৰমানে আপোনাৰ আহক কাষ্টমাৰখিনি খাওক গম পাব সম্পূৰ্ণ সোৱাদ এটা বেলেগ ধৰণৰ গম পাব আৰু মই এটা কথা সুধিবলৈ ওলাইছোঁ যে বৰ্তমান তুমি বিয়া পাতিছনে নাই বিয়া পতা নাই তো মই এটা কথা সুধিম যে আমাৰ যিসমূহ ব্যৱসায় কৰা ল'ৰা আছে সৰু হওক ডাঙৰ হওক তেওঁলোকক মানে অলপ ছোৱালী তোৱালী যদি চাবলৈ যায় অলপ সুধে মানে কি কৰে ল'ৰাজনে চাকৰি কৰিলে বোলে অলপ হাই চাই আহে বিজনেছ কৰিলে অলপ তেনেকুৱা কৰে আপোনাৰ চাগে গম পোৱা তুমিও গম পোৱা বা আমাৰ যিসমূহ দৰ্শকে ভিডিঅ' চাই আছে তেওঁলোকে অলৰেডি গম পায় তুমি নিজেই কিয় চাকৰি কৰা নাই আৰু ব্যৱসায় লোনত কিয় আহিলা সেইটো ভুল কনচেপ্ট আপোনাৰ বিয়া কৰালে আপোনাৰ চাকৰিয়ালত তাতে দিব চাওক আপুনি এটা কথা মন কৰিব আপুনি চাকৰিটো কৰিলে যেনিবা চাকৰিটো কৰি আপোনাৰ মান্থলি আপুনি 40,000 পালে বা 50,000 বা 60,000 পালে আপুনি 60,000 পাই আপুনি বেলেগত অলপ কাম কৰি আছে ইয়াতে আপুনি বিজনেছ কৰিছে হয় আপুনি অকণমান পইচা কম পাইছে কিন্তু আপুনি যিখিনি চেলাৰী পাই আছে সেইখিনি চেলাৰী দি আপুনি 4টা ফেমিলি পুহি আছে 4টা ফেমিলিক আপুনি দিব পাৰিছে গতিকে মোৰ লগত 4টা পৰিয়াল চলি আছে মই সেইটো সুখী আমাৰ যিসমূহ ল'ৰা ছোৱালী আছে উদ্যোগীকৰণ হওক কাৰণ উদ্যোগ থাকিলেহে মানে আমাৰ যিটো আৰ্থিক সমস্যা আছে সমস্যাটো সমাধান হ'ব যদি আমি চাকৰি পিছত যাই থাকোঁ তেতিয়াহ'লে হয়তো না চাকৰি হ'ব না উদ্যোগী কিবা হ'ব এই ক্ষেত্ৰত কি একো কৰা নাযাব আপোনাৰ যদি চাকৰি এটা আইডিয়া কৰি আপুনি ঘূৰি আছে এইম এটালৈ চাকৰি লৈ আছে যেনিবা আপুনি ভগৱান দিয়ক আপুনি পাওক তাকে বিচাৰোঁ যদি নাপায় আপুনি অকামিলা আপুনি একো কৰিব নোৱাৰে পিছত আপোনাৰ এজটো গুচি যাব আপুনি কি কৰিব তাতকৈ হয় চাকৰি আপুনি আইডিয়া কৰক চাকৰি ট্ৰাই কৰি থাকক আপুনি লগতে সৰুকৈ কিবা এটা নিজৰ ব্যৱসায় এটা কৰি আৰম্ভ কৰক যেন আপুনি হতাশ হ'ব লগা নহয় ভৱিষ্যতত যাই যাতে হতাশ হ'ব লগা নহয় আপোনালোকে জ্বলন্ত উদাহৰণ এটা পাইছে যে আমাৰ বহুতো আজিৰ তাৰিখতো আমাৰ বহুতো গাৰ্জেনে কৈ থাকে যে আচলতে চাকৰি এটা কৰিব লাগে সৰু হওক চৰকাৰী চাকৰি হওক আচলতে এইটোৰ সূত্ৰটো মই দিব নোৱাৰিম আপোনালোকক সৰু হওক চৰকাৰী চাকৰি হওক আচলতে কি মই ভালদৰে ক'ব নোৱাৰিম কিন্তু মানুহে কি ভাবি কি কাৰণত কয় সেইটো মই নাজানো আজি এইজন ল'ৰালৈ আপোনালোকে চালে গম পাব তো নিজেই আজি 3-4 বছৰৰ ভিতৰত তেখেতে নিজেই দুখন ৰেষ্টুৰেণ্ট বা লজ আদি কৰি গোটেইখিনি কৰিবলৈ চেষ্টা কৰে সপোনটো আপুনি সৰুৰ পৰা ৰাখিব লাগে মই স্কুলৰ দিনৰ পৰাই মোৰ চাকৰিৰ কোনো ধৰণৰ প্লেন নাই চাকৰি প্লেন নাই ওলাই আহিছোঁ হোটেল ব্যৱসায় বা মই বহুত ব্যৱসায়ৰ লগত জড়িত
ষ্ট্ৰাগলটো কৰি আছোঁ যেনিবা ষ্ট্ৰাগলটো কৰি যাম কি হয় নাজানো কিন্তু শিকিব লগা বহুত আছে আৰু শিকিব লগা বহুতখিনি বাকী আছে আৰু শিকিব পাৰিম যেন অনুভৱ হয় কিছুমান চাইডেদি আপোনাৰ তুমি এইটো ক্ষেত্ৰত কি ক'বা যে আমাৰ গাৰ্জেনসমূহ আজিও কৈ থাকে যে এটা কম দৰমহা হওক হয়তো 10,000 হওক কিন্তু চৰকাৰী চাকৰি হওক এইটো বিষয়ে কি ক'বা সেইটো ভুল কনচেপ্ট আপোনাৰ মই একেবাৰে ভুল কনচেপ্ট বুলি ভাবোঁ 10,000 আপুনি চাকৰিত পোৱাতকৈ আপুনি 5,000 হওক নিজৰ কিবা এটা হওক ষ্ট্ৰীট কৰক আপুনি ৰাস্তাত কৰক কিবা এটা কাম কৰক মুঠতে নিজাববীয়াকৈ কৰক চাকৰি কনচেপ্টটো একেবাৰে ভুল কনচেপ্ট বুলি মই ভাবোঁ যিয়ে নহওক আপুনি আপোনালোকৰ আমাৰ মাজৰ পৰা এইখিনি কথা জানিবলৈ পাইছে হয়তো আমি কিবা ভুলো ক'ব পাৰোঁ আমাৰ ধৰি নাথাকিব আৰু এইখন ৰেষ্টুৰেণ্টলৈ আহক আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে আপোনালোকে হয়তো ৰেষ্টুৰেণ্টখনৰ নাম এতিয়ালৈকে গম পাৰে আমাৰ ভিডিঅ' যদি ৰেষ্টুৰেণ্টৰ নামখনৰ কি আছিল দেৱ বজালি দেখা দেৱটো এইকাৰণে ৰখা গ'ল লজখন যি কৰিম যে আমাৰ লজখনৰ আপোনাৰ দেৱ লজ হ'ব তাৰমানে তেনেকুৱা কনচেপ্ট আৰু বজালি দেখাচ আগৰ নামটোৱে আমি ইয়াতো ৰাখিছোঁ আৰু এড্ৰেছটো আপোনাক দিব লাগে পাঠশালা ষ্টেচন ৰোড দক্ষিণপটীৰে আপুনি সোমাই আহিলে বিশালৰ ওচৰতে আপোনাৰ দ্বিতীয় মহলাত আপোনাৰ বিশালত আহিলে আপুনি দেখাই পাব আমাক আৰু আমি ভিডিঅ'টো ইমানতে সামৰিব লাগিব অলৰেডি আমি আপোনালোকৰ মাজত বহুখিনি কথাই ডিছকাছ কৰিলোঁ অতি কম সময়ৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট কথাও আমি ডিছকাছ কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া আমি সুন্দৰকৈ যিটো আমাৰ থালি আছে এই থালিটো খাবলৈ চেষ্টা কৰোঁ তো আপোনালোকে সুন্দৰকৈ চাই থাকিব আৰু ভিডিঅ'টো আমি ইমানতে সামৰিম ধন্যবাদ